নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ নতুন এটা ৰেচিপি লৈ আহিছোঁ, পিজ্জা। অকণমান ঠাণ্ডা পানীত মই ইষ্ট অলপ এক্টিভ কৰিবৰ কাৰণে থৈ দিলোঁ। এইখিনি এনেকেই থৈ দিয়া যাব। এতিয়া মই ডোটো ৰেডি কৰিম ময়দা। এয়া অলপমান ময়দা ল'লোঁ মই। এতিয়া এইখিনি মই ভালকৈ মাখি ল'ম ধুনীয়াকৈ। বাটাৰ মিক্স কৰি দিলোঁ। এতিয়া নিমখ অকণ লাগিব। পানীখিনি এতিয়া মই অলপ নিমখ দিলোঁ। এয়া অলপমান নিমখ মিলাই দিলোঁ। এতিয়া আমাৰ এই ড্ৰাই কৰা যিখিনি পানী আছিলে ইষ্টৰ ইয়াত ঢালি দিলোঁ। এতিয়া মই ভালকৈ গুঠিম, আটা গুঠা নিচিনাকৈ। আৰু লাগিলে পানী আপোনালোকে দিব পাৰিব। ইয়াত ধুনীয়াকৈ এটা আটাৰ লৰি বনাম। এয়া পিজ্জাৰ কাৰণে চব্জিখিনি কাটি ল'লোঁ। এয়া আমাৰ মেয়নিজ আছে, চচ আছে, প্লাছ পিজ্জা চচ, চিলি ফ্লেক্স, অৰিগেনো, আৰু এইটো ব্লেক অলাইভছ আছে। আৰু এতিয়া এইখিনি ড'খিনি দেখিছে কিমান ফুলি গ'ল। মই এতিয়া ড'টো ৰেডি কৰিম। এয়া দেখিছে কিমান ফুলিছে, এনেকৈ এতিয়া লগে গুচি গৈছে দেখিছে। এতিয়া মই এইখিনি অলপমান মাখি ল'ম, কাম কৰি আছোঁ। দেখিছে কি ধুনীয়া বেছ ৰেডি হৈছে মোৰ, পূৰা ছফ্ট, একদম পূৰা ক্ৰিমিছ। এয়া দেখিছে এনেকৈ বেলি ল'ম লাহেকৈ হাতেৰে। পিজ্জা বেছটো একচুৱেলি বেলি ল'লে পাতল হয়, চ' মই এইটো এনেকৈ বহলাই লৈছোঁ। এটা ঠিক লেয়াৰ, যাতে পাতলো নহয়। এয়া অলপমান তেল লগাই লৈছোঁ মোৰ যিখনত বনাম, আৰু তাৰ ওপৰত অলপমান ময়দা পেলাই লৈছোঁ যাতে তলত ধৰি নলয়। আৰু এইটো দেখিছে আমাৰ বেছটো, এইটো বহাই দিম আস্তেক। এই দেখিলে বেছটো এনেকৈ ধুনীয়াকৈ বহাই লৈছোঁ মই। আজি ফাৰ্ষ্ট মই পিজ্জাৰ বেছ ৰেডি কৰিছোঁ ঘৰতে। এয়া বহলাই লৈছোঁ পূৰা টাৱাখনৰ সমান। মস্ত এটা হিউজ ডাঙৰ পিজ্জা বনিব এইটো, দেখিলে। এতিয়া আমি ধুনীয়াকৈ, এইটো ডাঠেই হৈছে অলৰেডি, দুটা পিজ্জা বনা হৈও মোৰ হৈ গ'লহেঁতেন। এনেকুৱা ফগৰ সহায়ত ফুটা কৰিম, এনেকৈ ধুনীয়াকৈ ফুটা কৰি যাম। একে ৰাউণ্ডটোলৈকে মই ধুনীয়াকৈ ফুটা কৰি ল'লোঁ। এতিয়া মই দিম পিজ্জা চচ। পিজ্জা চচ এড কৰিম, একদম পূৰা নিউ পিজ্জা চচ। এইটো কাটিব লাগিব মই। এই দেখিলে, এইটো হৈছে পিজ্জাৰ চেজৱান চচ। এই চচটো লগাম মই ধুনীয়াকৈ, অলপ সৰহকৈ লগাব। এইটোৱে মেইন ইনগ্ৰিডিয়েণ্টছ হয় পিজ্জাৰ। এইটো এটা হিউজ পিজ্জা বনিব। ইয়াত আপোনালোকে টমেটো চচ, মেয়নিজো দিব পাৰে নিজৰ ইচ্ছামতে। মই মেয়নিজ দিম, টমেটো চচটো নিদিওঁ, কিয়নো টমেটো চচ মই ইমান ভাল নাপাওঁ খাই। এইটো যিটো চচ দিছোঁ এইটো বহুত টেষ্টি চচ। তাৰপিছত মই মেয়নিজ এড কৰিম। এয়া মই মেয়নিজ এড কৰিছোঁ। মেয়নিজটো ভালকৈ মিলাই দিব ইয়াৰ লগতে। এতিয়া পিজ্জাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল মজৰেলা চীজ। এইটো মই এতিয়া গ্ৰেট কৰি ইয়াত এড কৰিম। দেখিছে এইটো চীজ এনেকৈ আহে। এই চীজটো মই এতিয়া গ্ৰেট কৰিম। এইটো চীজ উলিয়াই ল'লোঁ, ইয়াত অলপ গ্ৰেট কৰি দিম। দেখিছে ডাঙৰ কৰি গ্ৰেট কৰিবলৈ ট্ৰাই কৰিছোঁ। চ' এইটো হৈ গ'ল। এতিয়া আমি ইয়াত দিম মেইন ভেজিছবোৰ। এইবোৰ হৈছে মোৰ ভেজিছ। এতিয়া মই টমেটো দিম। এয়া গ্ৰীণ, এইটো কি বুলি কয়, কেপচিকামটো দিম। তাৰ মাজে মাজে গ্ৰীণ কেপচিকাম সজাই দিছোঁ মই, দেখিছে। ৰেড কেপচিকামটো দিম। ৰেড কেপচিকাম। এতিয়া মই পিঁয়াজ দিম। অলৰেডি ভেজিছে ফুল হৈয়ে গ'ল মোৰ, তথাপিতো মই দিছোঁ টেষ্টৰ কাৰণে ধুনীয়াকৈ ভৰাই।
এইটো হৈছে অলাইভ যিটো ব্লেক, এইটো কাটিব লাগিব, মই কাটা নাই, এইটো মই খুলিম এতিয়া। চ' আমাৰ অলৰেডি পিজ্জা হৈ গ'ল। আমাৰ এতিয়া ব্লেক অলাইভছটো কাটি ল'ম। ইয়াত দেখিছে ব্লেক অলাইভছ, ইয়াত কাটি ল'ম সৰু সৰুকৈ। একচুৱেলি এইটো কাটাই আহে, কিন্তু আজি এইটো আমাৰ কাটা নাই। চ' মই বেছি নহয়, ব্লেক অলাইভছ আপোনাৰ খুব বেছি 3টামান 4টামান মই এড কৰিম। এয়া হৈ গ'ল, দিয়া এতিয়া এইফালে দিয়া। এইটো একচুৱেলি শ্ব' কাৰণেও ভাল লাগে, টেষ্টটো হয়। এটা গ্ৰীণো পায়, মই গ্ৰীণটো বিচাৰিছিলোঁ নাপালোঁ মাৰ্কেটত। চ' এতিয়া মই ব্লেকটোকে দিলোঁ আৰু দুটামান কাটোঁ। এইটো গোল গোলকৈ কাটি দিলে ভাল লাগে, কিন্তু মই এনেকৈয়ে কাটি দিছোঁ, গোল গোলকৈ কাটিবলৈ ট্ৰাই কৰিছোঁ, ভাঙিও গৈছে কিছুমান। চ' ইয়াৰ ওপৰত এতিয়া মই গ্ৰেট কৰি দিম লাষ্ট ইনগ্ৰেডিয়েণ্টছ এইটো। যেনেকৈ আগতে কৰি দিছিলোঁ ঠিক তেনেকৈ এইখিনি চব্জিখিনি ঢাকি দিম। যদি খাই মই একদম 100% যেনেকৈ আমি কিনি আনো পিজ্জাৰ নিচিনা পাওঁ, দেন তেতিয়াহ'লে মই এইটো মানে বিজনেছ কৰিব পাৰিম। দেখিবলৈ ইমান ধুনীয়া লাগিছে। ইয়াত মই ভাবিলোঁ মাকৈ কেইটামান দি দিম। মই দিয়া নাছিলোঁ মানে কিয়, মাকৈটো বহুত দিন হৈ গ'ল, আমাৰ আনি থোৱা আছিলে। চ' দিয়া নাছিলোঁ, বাট দিম বুলি ভাবিলোঁ এতিয়া। এয়া মই ফ্ৰজেন কৰ্ণ আনি থৈছিলোঁ, তাৰে 4-5টামান য'ত ত'ত দি দিম। জাষ্ট এনেকৈ হৈ গ'ল। এয়াৰ পিজ্জা ৰেডি। এতিয়া মই মাইক্ৰ'ৱেভ কৰিম পিজ্জাটো। চাওক কি ধুনীয়া হৈছে, ৱাও, পিজ্জা ইজ ৰেডি। এয়া পিজ্জা বেকিং কৰিবৰ কাৰণে মই এয়া অন কৰি ল'লোঁ। এইটো দেখিছে, এই ৰেকডাল আঁতৰাই দিলেও হ'ল, আপোনালোকে ৰেকডাল নাৰাখিলেও কোনো প্ৰয়োজন নাই ৰেকডালৰ। এতিয়া এই ডিছখনতে মই বনাম আজি। এয়া ঢাকি ল'লোঁ। এতিয়া প্ৰি হিট কৰিবৰ কাৰণে মই ফাৰ্ষ্ট এয়া দেখিলে কুকাৰৰ কাৰণে গ্ৰিল মোড এণ্ড 180 ডিগ্ৰীত ষ্টাৰ্টিং 10 মিনিটৰ কাৰণে মই প্ৰি হিটত লগাই দিম। এতিয়া 10 মিনিট, এয়া মোৰ 10 মিনিটৰ কাৰণে প্ৰি হিট হ'ব। তাৰপিছত মই পিজ্জাটো সোমোৱাই দিম। ত' এয়া আমাৰ পিজ্জা ৰেডি হৈ গ'ল, বনোৱা হোৱা নাই, বেক কৰিম এতিয়া। তো বেক কৰিবলৈ ৰেডি টু বেক। ৱাও, দেখি ইমান ধুনীয়া লাগিছে ন? এয়া মোৰ টাইম হৈ গ'ল। এতিয়া কুল হ'বলৈ চেষ্টা কৰিছে, কুল নোহোৱা আগতে দেখিছে বহাই দিলোঁ মই ধুনীয়াকৈ, মাজত বহাই দিলোঁ এইখন, বেকিং হ'ব। এতিয়া মই টাইমাৰ মিলাম, 15 মিনিটৰ কাৰণে দিছোঁ। যিহেতু মোৰ এইটো বহুত ফাষ্ট হয়, চ' 15 মিনিটৰ কাৰণে দিম অনলি। নহ'লে এনেই বেলেগ সাধাৰণতে 20-30 মিনিট লাগি যায় বেকিং কৰোঁতে। এতিয়া মই 15 মিনিটৰ কাৰণে বেক কৰিছোঁ। ইয়াত চাওক একদম ধুনীয়াকৈ ঘূৰি আছে ভিতৰত, দেখিছে? একদম মোৰ পিজ্জা ৰেডি হৈ আছে। 15 মিনিটৰ পিছত আপোনালোকক দেখুৱাম। ফুলি আহিছে একদম পূৰা ধুনীয়াকৈ, চব ইমান ধুনীয়া লাগিছে দেখিবলৈ। অলম'ষ্ট দেয়াৰ, দেখিছে? 2 ছেকেণ্ড বাকী আছে। মই এতিয়া খুলিবলৈ গৈ আছোঁ এইটো। ৱাও, পিজ্জা ৰেডি হৈ গ'ল আমাৰ, দেখিলে ইয়াত। এতিয়া মই এইটো অফ কৰিম। লৈ আহিম মই গৰম পূৰা। ৱাও, মোৰ কাটাৰটো নাই, চ' মই এইডাল দি কাটিবলৈ আৰম্ভ কৰিছোঁ। এনেকৈ দেখিছে চিজি পিজ্জা, কিমান চিজি। কাটাৰডাল আনিব লাগিব নেক্সট টাইম, কাটাৰডাল দি ভিডিঅ' বনাম মই ঢালিম ইয়াত। এয়া অৰেগেনো, এইটো দেখিছে নতুন অৰেগেনো একদম পূৰা। এয়া মই অলপমান অৰেগেনো দিম, এনেকৈ গোটেই পিজ্জাটোত স্প্ৰেড কৰি দিছোঁ অৰেগেনো, দেখিছে? আৰু অলপমান চিলি ফ্লেক্স দিম, ভাইটি খাব নোৱাৰে চ' মোৰখিনিতে দিম চিলি ফ্লেক্স। একদম নতুন চিলি ফ্লেক্স, এইটো খুলি ফ্লেক্স এড কৰি দিম মই। যিহেতু ভাইটিয়ে নাখায়, চ' মোৰ ফালে চিলি ফ্লেক্স এড কৰিছোঁ। আৰু এইটো চাব, অ' মাই গড, পূৰা ৱাও, পিজ্জা বেচটো কিমান স্পঞ্জি হৈছে আপোনালোকে চাব পাৰিছে, আৰু কিমান ডাঙৰ হৈছে। তলটোও দেখুৱাই দিম মই। ৱাও, চ' খাই চাওঁ। ভেৰি টেষ্টি, ইয়ামি। অঁ মা, অকণমান খাই আছোঁচোন। চিঙি পেলাই খাইছ? মোৰ হয় এইটো।
ভাইটিক খুৱাম কেনেকুৱা লাগিব কেনেকুৱা বহুত ধুনীয়া আৰু খোৱা কেনেকুৱা টেষ্টি নে মা আহোঁ অকণমান খোৱা বহুত ধুনীয়া খা একদম ধুনীয়া মা তাতকৈ ধুনীয়া নেক্সট টাইম কাটা কিনি আনিম ইমান টেষ্টি হৈছে মই ক'ব নালাগে বহুত ধুনীয়া পিজ্জা হৈছে হাতলৈ খাই দে চ' এয়া মই এতিয়া ৰেডি কৰি আছোঁ এয়া অৰেগেনো দি আছোঁ মাক আৰু ভাইটিক খাব এয়া অৰেগেনো এণ্ড পিতাইটো চিলি ফ্লেক্স নালাগে মই দিছিলোঁ নহয় চিলি ফ্লেক্স দিছিলোঁ মই অকণমান দিওঁ বেছি বেয়া লাগিব নহ'লে এয়া চিলি ফ্লেক্স আৰু লগতে অলপমান সি চচ দি ভাল পাব খাই চ' মই অলপমান চচ দিছোঁ টমেট' চচ মাকো দিছোঁ মা আহা চ' এইটো তোমাৰ পিচ মোৰ পিচ অলৰেডি খালোঁ মই ইমান টেষ্টি হোৱা খোৱা প্লেট এখন লৈ লোৱা প্লেটখন লৈ লোৱা হোৱা যোৱা কেনেকুৱা লাগিছে এইটো কোৱা এনেকৈ দেখুওৱা টেষ্টি নে অঁ মা খোৱাহি এইটো মাৰ পিচ এইকণো হ'ল হ'ব হ'ব খালোঁ নহয় মই খাম সঁচাকৈ গাইজ বহুত ধুনীয়া হৈছে বহুত টেষ্টি হৈছে থেংক ইউ এনেকৈ মোৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ এটা পিচ খাম বনাই বনাই হালত বেয়া হৈ গ'ল তেনেকৈ খাইছোঁ পুৰা মাৰিছে আজি ৰাইজে আমাৰ ঘৰত ফ্ৰীকৈ পিজ্জা গাইজ ফ্ৰী পিজ্জা কাৰণ মই এইটো পিজ্জা কিনিব গ'লে কমচে কম 700-800 টকা লাগিছিল বেছি হ'ব যিমানটো ডাঙৰ পিজ্জা এইটো বেছি খুব খৰচ হোৱা নাই আমি গুৱাহাটীত খাইছিলোঁ 400 খুব বেছি 400 টকা এটা খৰচ হৈছে আৰু 400 টকাত আকৌ বস্তুখিনি এবাৰ নহয় বহুতখিনি বস্তু বাচিছে এইটোত খুব বেছি 200 টকামান খৰচ হৈছে এইটো পিজ্জা বনিছে ত' থেংক ইউ গাইজ